মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? তো সময়ত ৰাতিপুৱা 6টা বাজিছে। তো আমি শ্বিলঙলৈ ফুৰিবলৈ যাম বুলি ৰেডি হৈ আছোঁ। তো যিহেতু আজি অফিচ বন্ধ, তো অলপ ফুৰি আহোঁ। তো মোৰ ফ্ৰেণ্ড এজনো আহি আছে। তো আহি পেলাই আমি গুচি যাম। তো মইতো ওলাই মেলি ৰেডি এতিয়া। তো বেছি দেৰি নকৰোঁ, যিমান পাৰোঁ আমি সোনকালে ওলাই যাম। তো ফ্ৰেণ্ডছ, এতিয়া সময় 6:30 হৈছে। তো আমি জাৰ্ণিটো ষ্টাৰ্ট কৰিলোঁ। লগত মোৰ ভাগিন দুটাও আহিছে শ্বিলং চাবলৈ। তো এনেই ফুৰি সিহঁতে বহুত ভাল পায়, তো সেইকাৰণে লৈ আহিলোঁ শ্বিলং চাবলৈ বুলি। তো আপোনালোকে চাই থাকক ভিডিঅ'টো, আমি ক'ত কেনেকৈ যাওঁ যিমান পাৰোঁ আপোনালোক দেখাব চেষ্টা কৰিম। তো চাই থাকক ভিডিঅ'টো। তো এতিয়া আমি জৰাবাদ পাৰ হৈ নংপু পালোঁ। তো সময় এতিয়া 8টা বাজিছে। তো বতৰটো আজি খুব ক্লিন হৈ আছে, গাড়ী মটৰো খুব বেছি নাই আজি। তো ভাল লাগিল। এতিয়া সেইটো ক'তো নৰখি আমি যিমান পাৰোঁ সোনকালে যাবলৈ চেষ্টা কৰিম এতিয়া। তো আমি এতিয়া উমিয়াম লেক বৰাপানী আহি পালোঁ। তো ইয়াতে অলপ ৰখিছোঁ, আমি ৰেষ্ট লৈছোঁ। ওচৰে পাজৰে চাই লওঁ, কিবা পালে আমি কিবা এটা খাই ল'ব লাগিব ইয়াতে। তো ভোকো লাগিছে বহুত। তো বৰাপানী পাৰ হৈ ৰাস্তাৰ কাষতে ৰেষ্টুৰেণ্ট এটাত সোমালোঁ। তো ইয়াতে ধুনীয়া পৰঠা বনাই। তো গোটেইকেইটাই পৰঠা খাই মেলি এতিয়া আমি গৈ থাকিম আৰু। তো ফ্ৰেণ্ডছ, আমি এতিয়া শ্বিলঙৰ চাউলাত আহি পালোঁ। তো চিটিৰ বহুত ভিতৰত হয় চাউলাত, আহোঁতে টাইম লাগিল। চিটিৰ মাজত বহুত ট্ৰেফিকো পালোঁ। তো এতিয়া টাইম 11:30 হ'ল। তো ইয়াতে অলপ ফ্ৰেণ্ডজনৰ কাম আছে। তো তাক ইয়াত থৈ আমি অলপ ফুৰিবলৈ যাম এতিয়া। তো মোৰ ফ্ৰেণ্ডজনক তাতে থৈ তো আমি তিনিওটা ফুৰিবলৈ ওলাই আহিলোঁ। তো আমি অলপ ফুৰোঁ। তো আমাৰ গাড়ীখনো তাতেই থলোঁ। তো আমি এখন টেক্সি লৈ ল'লোঁ, কাৰণ চিটিৰ মাজত মানে চলাবলৈ অলপ দিগদাৰ। তো টেক্সিত গ'লে কোনো অসুবিধা নাই। তো টেক্সি এখন লৈ পেলাই আমি ওলাই আহিলোঁ এনেকৈ। তো এইখন ৱাৰ্ডছ লেক বুলি কয়। তো চিটিৰ মাজতে হয় একদম। তো ধুনীয়া এখন পাৰ্ক, চাবলৈ বহুত ধুনীয়া হয় আৰু মানে বহুত চাফা হয় জেগাটো, বহুত ডাঙৰ এৰিয়া। ইয়াতে সোমাইছোঁ আমি অলপ চাওঁ বুলি। তো ৱাৰ্ডছ লেকৰ পৰা ওলাই আমি ৰাস্তাৰ কাষে কাষে এনেকৈ পুলিচ বজাৰলৈ বুলি খোজকাঢ়ি গৈ আছোঁ। তো এইবাৰ পুলিচ বজাৰখনত সোমাই লওঁ এবাৰ। তো পুলিচ বজাৰত তেনেকৈ বিশেষ একো লোৱা নহ'ল। তো মোৰ বাবুৰ কাৰণে কাপোৰ এযোৰ ল'লোঁ, বাকী তেনেকুৱা একো লোৱা নাই। তো এতিয়া দেৰিও হ'ল, তো আমাৰ ভোকো লাগিল। তো এখন ভাত খোৱাৰ কাৰণে ৰেষ্টুৰেণ্ট এখনত আহিছিলোঁ। ইয়াতে ধুনীয়াকৈ তিনিজনে আমি ভাত খাই লৈ আৰু এতিয়া গৈ থাকিম। খোৱা শেষ কৰি আমি এতিয়া ৰিটাৰ্ণ চাউললৈ গৈ আছোঁ টেক্সিৰে। তো আমাৰ তাতে লগৰজনো আছে আৰু মোৰ গাড়ীখনো তাতেই আছে। তো আমি তালৈকে যাই লওঁ এতিয়া। তো ফ্ৰেণ্ডছ, 1-1.5 ঘণ্টা হ'ল আমি এনেকৈ গাড়ীৰ ভিতৰত বহি আছোঁ। মোৰ লগৰজন আহি পোৱা নাই, তাৰ কাম শেষ হোৱা নাই। তো বাহিৰতো বহুত ঠাণ্ডা পৰিছে। তো আমি গাড়ীৰ ভিতৰত এনেকৈ ৰখি আছোঁ তাক কেতিয়া আহে। তো আহিলে জল্দি জল্দি ঘৰত গুচি যাম আৰু এতিয়া। ওলাওঁতে আমাৰ বহুখিনি দেৰি হৈ গ'ল। এতিয়া চিটিৰ মাজতে এতিয়া ট্ৰেফিক জামত ফাঁচি আছোঁ শ্বিলঙতে। তো কিমান টাইম বা এনেকৈ ট্ৰেফিক থাকে গম নাপাওঁ আৰু। তো লাহে লাহে গৈ আছোঁ। তো আমি এতিয়া চিটিৰ মাজৰ পৰা ওলাই ঘৰলৈ বুলি গৈ আছোঁ। তো আমাৰ চাগে গৈ পাওঁতে ৰাতি হ'ব, 10টামান বাজিব। তো ফ্ৰেণ্ডছ, এইখিনিয়ে আছিল আজিৰ মোৰ ভিডিঅ'টো। তো আপোনালোকে কেনে পালে ভিডিঅ'টো চাই? তো যদি ভাল পালে লাইক কৰি দিব আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব। তো থেংক ইউ।